আজি ৰাতিপুৱা মানে আমাৰ আঠিয়াবাৰী পটালচিংপাৰা বইনাওজা এনেকৈ ধৰি যিখিনি গাঁৱৰ মানুহ সেইখিনি ৰাতিপুৱা মানে ইয়াতে খোজকাঢ়িব আহে আৰু খোজকাঢ়িব আহি দেখে যে ৰাস্তাৰ গালতে এটা মানে কাপোৰেৰে বান্ধা এটা মানে এতিয়া আমি মৃতদেহ বুলিও ক'ব নোৱাৰোঁ বা অন্য কি আমি ঠিক চিনাক্তকৰণ হোৱা নাই পৰি আছে আৰু লগে লগে আমাৰ গাঁৱৰ মানুহবিলাকৰ মাজত এটা হোৱা দোৱাৰ সৃষ্টি হয় আৰু সেই হিচাপে আহি আমি গাঁওবুঢ়া আঠিয়াবাৰী গাঁওবুঢ়া জোনালী আৰু মই আৰু স্থানীয় ৰাইজ আহি এতিয়া আমি জেগাখিনিতে আছোঁ এই জেগাতে আৰু সেই হিচাপে আমি মঙলদৈ সদৰ থানাক ইতিমধ্যে জনোৱা হৈছে আৰু সদৰ থানাৰ পৰা আহি বিহিত ব্যৱস্থা ল'ব বুলি আমাক জনাইছে সেই খবৰ দিয়া প্ৰায় মোটামুটি 2 ঘণ্টা হৈ গ'ল আহি পোৱা নাই আহিব চাগে তেখেতে হয়তো আহিম বুলি জনাইছে আমাক আমাৰ এতিয়া সাধাৰণতে ৰাতিপুৱা মানুহখিনি পাতৰ ভ্ৰমণৰ কাৰণে ওলাই আহে অইন দিনৰ দৰে তাৰপিছত আমাৰ এই অৰ্জুন গছডালৰ তলত এটা ডাঙৰ টোপোলা দেখা পায় টোপোলাটো দেখা পাই মানুহৰ অলপ সন্দেহ উপজে কিহৰ টোপোলা কেনেকৈ আহিল তাৰ পাছত মানে গাঁওবুঢ়াক জনোৱা হয় আৰু ইজনে সিজনে গম পাই মানে সকলো মানুহে গোট খায় তাৰপিছত এতিয়া পুলিচ প্ৰশাসনৰ মানুহ আহিলে অহাৰ পাছত খোলাত গম পাইছে আমাৰ গাঁৱৰ কুন্দাপাৰা চুবুৰীৰ কৃষ্ণা ডেকা বুলি ছোৱালীজনী এতিয়া সন্ধ্যা মানে কালি মন্দিৰত যোৱা বুলি কৈছিলে তাৰপিছত মন্দিৰৰ পৰা ঘৰ পোৱা নাই স্থানীয় ব্যক্তি হিচাপেতো একো ক'ব পৰা নাযায় কেনেকৈ কাৰ লগত গৈছিলে আমি জ্ঞাত নহয় বিষয় লৈ এইটো আৰক্ষী তদন্ততহে ওলাই আহিব আমি এইটো যিজন তেওঁলোকে ন্যায় পোৱাটো বিচাৰোঁ ছোৱালীজনীৰ ঘৰৰ মানুহে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত